ৰাজ্য চৰকাৰখনে বনিয়া গোষ্ঠীৰ পৰা নিৰ্বাচনৰ বাবে যি হাৰত চান্দা ল'লে তাৰ ফলশ্ৰুতিত আজি মূল্যবৃদ্ধি হৈছে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উপলব্ধি কৰিছোঁ। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্পষ্ট ভাষাৰে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে 5 কেজি সুলভ মূল্যৰ চাউল মানুহক বিনামূলীয়াকৈ দি আকাশলংঘী মূল্য বৃদ্ধি কৰি তেওঁলোকে যি বৰ্বৰতা দেখুৱাইছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু অনাগত দিনত বৃহৎ গণতান্ত্ৰিক আন্দোলনেৰে আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাম। আলু দাম আছিলে 15 টকা, তাৎক্ষণিকভাৱে 10 টকা বৃদ্ধি হৈ 25 টকা হ'ল। প্ৰতি কেজি দালিত 10 টকা 15 টকাকৈ মূল্য বৃদ্ধি হ'ল। ইয়াৰ মূল কাৰণ হ'ল নিৰ্বাচনৰ সময়ত তেওঁলোকে লোৱা চান্দা। গতিকে আমি চৰকাৰখনৰ এনে জনবিৰোধী কাৰ্যৰ তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু অনাগত দিনত জনসাধাৰণক লগত লৈ জনসাধাৰণক সজাগ কৰি তেওঁলোকে যদি এনেকুৱা ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি কৰি থাকে তেন্তে তেওঁলোকৰ বিপক্ষে বৃহৎ আমি জন আন্দোলন গঢ়ি তুলিম। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে আমি কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰা যি কাৰ্যসূচী যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। ইতিমধ্যে আপোনালোক সকলোৱে দেখিছে যে প্ৰতিদিনাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ গৈ আছে। যিটো সময়ত লোকসভা নিৰ্বাচনৰ সুযোগ গ্ৰহণ কৰি একাংশ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ঘটোৱা পৰিলক্ষিত হৈছে আৰু এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰৰ যোগান বিভাগটো সম্পূৰ্ণৰূপে নিমাতে আছে। অসম চৰকাৰৰ যিটো যোগান বিভাগ সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ আছে আৰু যোগান মন্ত্ৰীজনে সম্পূৰ্ণ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি একাংশ ব্যৱসায়ীয়ে আমাৰ যিখিনি প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাইছে। এই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু যোগান বিভাগৰ লগতে যোগান মন্ত্ৰীজনক আমি আহ্বান জনাব বিচাৰিছোঁ যে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যাতে যি খাদ্য সামগ্ৰীকে ধৰি অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি ঘটিছে এই মূল্য বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা কৰিব লাগে। অন্যথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰয়োজনত ৰাইজৰ সহযোগত অধিক তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব।